নমস্কাৰ প্ৰিয় বন্ধুসকল, মই সাগৰনীল। আমি আলোচনা কৰি আছোঁ অসম স্বাস্থ্য বিভাগৰ 2019 চনত অহা গণিতৰ সম্পূৰ্ণ 25টা MCQ আলোচনা কৰি আছোঁ। লাষ্ট ভিডিঅ'ত আমি 10টা প্ৰশ্ন আলোচনা কৰিলোঁ। আপোনালোকে যদিহে চোৱা নাই, ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব, পাৰ্ট 1 ভিডিঅ'টো চাই ল'ব। গ্ৰেড 4ৰ কাৰণে আপোনালোকে যদিহে এপ্লাই কৰিছে, এই ভিডিঅ'টো আপোনালোকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ আৰু গ্ৰেড 3ৰ কাৰণেও গুৰুত্বপূৰ্ণ। চ' আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। লাষ্ট ভিডিঅ'ত আমি 85 কুৱেশ্যনটোলৈকে আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম 86ৰ পৰা আলোচনা কৰিম। তাৰমানে 10টা MCQ অলৰেডি আমি আলোচনা কৰিলোঁ। পাৰ্ট 1 ভিডিঅ'ত অলৰেডি আলোচনা কৰিছোঁ। আপোনালোকে যদিহে চোৱা নাই চাই ল'ব। ইয়াতে কি কৈছে চাওক, 840 টকা দাম বুলি লিখা এটা সামগ্ৰী 714 টকাত বিক্ৰী কৰা হ'ল। ইয়াত ডিছকাউণ্ট কিমান শতাংশ দিয়া হ'ল? ইয়াতে কি কৈছে, MRP কিমান আছিলে? 840 আছিলে। মানে দামটো কিমান লিখা আছিলে? 840 টকা লিখা আছিলে আৰু কিমানত বিক্ৰী কৰিলে? 714 টকাত বিক্ৰী কৰিলে। কিমান শতাংশ ডিছকাউণ্ট দিয়া হ'ল? এতিয়া আপুনি ডিছকাউণ্টৰ শতাংশটো উলিয়াব লাগে। চাওক, ইয়াতে কি কৈছে চাওক, মেক্সিমাম প্ৰাইচ কিমান দিয়া আছে? 840 দিয়া আছে আৰু কিমান টকাত বিক্ৰী কৰা হ'ল? 714ত বিক্ৰী কৰা হ'ল। তাৰ মানে কি চেল প্ৰাইচ কিমান? 714। তাত কিমান ডিছকাউণ্ট হ'ল? ডিছকাউণ্ট প্ৰাইচটো চাওক, ডিছকাউণ্ট প্ৰাইচ ইকুৱেল কি হ'ব? মেক্সিমাম প্ৰাইচৰ পৰা আপুনি চেল প্ৰাইচটো বিয়োগ কৰিব লাগিব, যেতিয়া ডিছকাউণ্ট প্ৰাইচটো ওলাই যাব, হয়নে? তাৰ মানে কি মেক্সিমাম প্ৰাইচ মাইনাছ চেল প্ৰাইচ। মেক্সিমাম প্ৰাইচ কিমান আছিলে? 840 টকা লিখা আছিলে আৰু কিমানত বিক্ৰী কৰিলে? 714 টকাত বিক্ৰী কৰিলে। 840ৰ পৰা 714 বিয়োগ কৰিলে কিমান হ'ব? চাওক, কিমান হ'ব? 126 টকা। 840ৰ পৰা 714 বিয়োগ কৰিলে আমি কিমান পাম? 126 পাম। তাৰমানে 126টো হৈছে ডিছকাউণ্ট প্ৰাইচ। 126টো পাৰ্চেণ্টেজত কিমান হ'ব? ডিছকাউণ্ট পাৰ্চেণ্টেজ ইকুৱেল আপুনি কি লিখিব পাৰে? ডিছকাউণ্ট প্ৰাইচ আপন মেক্সিমাম প্ৰাইচ ইনটু, যিহেতু আপুনি পাৰ্চেণ্টেজ উলিয়াব কৈ আছে, চ' 100টো পূৰণ কৰিব লাগিব। তাৰমানে কিমান আছিলে? লিখা দাম কিমান আছিলে? 840 আছিলে। লিখক 840, কিমান টকা ৰেহাই দিলে? 126 টকা ৰেহাই দিলে। চ' পাৰ্চেণ্টেজটো উলিয়াব আপুনি, 100 পূৰণ কৰি দিয়ক। এতিয়া কটাকটি কৰিব পাৰিব? নিশ্চয় পাৰিব। 0 কেঞ্চেল গ'ল। চাওক, এতিয়া আৰু আমি কটাকটি কৰিব পাৰিম। ইয়াতে কি আছে? 84 আছে, ইয়াতে 126 আছে। চাওক, 84টোক আমি কেনেকৈ লিখিব পাৰিম? 6 14 কিমান? 6 14 84 আৰু 126টো আমি কেনেকৈ লিখিব পাৰিম? 9 14 কিমান? 9 14 126। 14 কেঞ্চেল কৰিব পাৰিম। ইয়াতে কি থাকিলে? 6 9। ইয়াকো আমি কটাকটি কৰিব পাৰিম। কেনেকৈ পাৰিম চাওক, 6টোক আমি কেনেকৈ লিখিব পাৰিম? 2 পূৰণ 3, 2 3 গুণ 6। 9টোক কেনেকৈ লিখিব পাৰিম? 3 পূৰণ 3, হয়নে? চ' ইয়াতে 3 3 কেঞ্চেল গ'ল। এতিয়া 10 আৰু 2 কেঞ্চেল কটাকটি কৰিব পাৰিম? নিশ্চয় পাৰিম। 10টোক আমি কেনেকৈ লিখিব পাৰিম? চাওক, 2 5 গুণ 10। 2 2 কেঞ্চেল যাব। ইয়াতে 2 2 কেঞ্চেল গ'ল। ইয়াতে কি থাকিলে? 3 আৰু 5 থাকিলে ওপৰত। পূৰণ কৰক। 3 5 গুণ কিমান হ'ব? 15। তাৰ মানে কি ডিছকাউণ্ট পাৰ্চেণ্টেজটো কিমান হ'ব? 15% হ'ব। আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন ডি, 15%। নেক্সট প্ৰশ্নটো দেখা পাইছে, এজন দোকানীয়ে 200টা বাল্ব প্ৰতিটোত 10 টকা হিচাপে কিনিলে। ইয়াৰে 5টা বাল্ব বেয়া ওলোৱাত তাক তেওঁ পেলাই দিলে। বাকী থকা বাল্বকেইটা প্ৰতিটোত 12 টকা হিচাপে তেওঁ বিক্ৰী কৰিলে। তেওঁৰ লাভ বা লোকচান কিমান শতাংশ? এতিয়া আমি পাৰ্চেণ্টেজটো উলিয়াব লাগে, লাভ বা লোকচান। ইয়াতে কি কৈছে, এজন দোকানীয়ে 200টা বাল্ব কিনিলে, প্ৰতিটো বাল্বত 10 টকা হিচাপে কিনিলে। তেনেহ'লে তেওঁৰ আমি কষ্ট প্ৰাইচটো উলিয়াব পাৰিম? নিশ্চয় পাৰিম। কষ্ট প্ৰাইচ কিমান হ'ব? 200 পূৰণ 10, হয়নে? 2000 টকা। CP কিমান হ'ব? 2000 টকা। CP মানে কষ্ট প্ৰাইচ। এতিয়া 5টা বাল্ব বেয়া হ'ল বুলি কৈছে। কিমানটা বাল্ব বেয়া হ'ল?
5টা বাল্ব বেয়া হ'ল কেইটা বাল্ব বেয়া হ'ল 5টা বাল্ব বেয়া হ'ল তেনেহ'লে 200টা বাল্বৰ পৰা 5টা বিয়োগ কৰিলে কিমান হ'ব 195 195টা বাল্বে দোকানীজনে বিক্ৰী কৰিব পাৰিলে কাৰণ 5টা পেলাই দিয়া হ'ল চাওক এই 195টা বাল্ব কিমান টকাত বিক্ৰী কৰিলে প্ৰতিটোত 12 টকাকৈ বিক্ৰী কৰিলে সব সেল প্ৰাইচটো আমি উলিয়াই দিব পাৰিম SP ইকুৱেল কি হ'ব 195 ইনটু 12 পূৰণ কৰি দিয়ক 5 12 60 ডাইৰেক্ট কৰিছোঁ 5 12 60 শূন্য 6 কৰিলে 9 12 কিমান 9 12 108 108ৰ লগত 6 যোগ কৰিলে কিমান হ'ব 114 14ৰ 4 11 উকলি তাৰ মানে চাওক 114 হয়নে মই 4টো ইয়াতে ডাইৰেক্ট দি দিছোঁ 11 উকলিছে 12 গুণ 12 12 কে 12 12 লগত 11 যোগ কৰিলে কিমান হ'ব 23 হ'ব 2340 টকা সেল প্ৰাইচ কিমান 2340 টকা ইয়াত এটা কথা মন কৰক এটা লাভ হ'ব নে লোকচান হ'ব অবিয়াসলি ইয়াতে ওলাই আছে কি হ'ব লাভ হ'ব যেহেতু কিনা দাম সিপি কিমান আছিল 2000 টকা আছিল আৰু 5টা বাল্ব বেয়া হোৱাৰ পাছতো তেওঁ কিমান টকা পালেগে 195 বাল্ব 12 টকাকৈ বিক্ৰী কৰি 2340 টকা পালে সো কি হ'ল প্ৰফিট হ'ল এতিয়া আমি কি উলিয়াব লাগে প্ৰফিট পাৰ্সেন্টেজটো উলিয়াব লাগে ঠিক আছে প্ৰথমে আমি কিমান প্ৰফিট হ'ল এটো উলিয়াই লম প্ৰফিট কিমান হ'ল প্ৰফিট মানে লাভ কিমান হ'ল লাভটো আমি SP ৰ পৰা কি মাইনাস কৰিব লাগে CP SP মানে কিমান আছিল সেল প্ৰাইসটো কিমান আছিল 2340 বিয়োগ কিমান টকা দি কিনিছিলে 2000 টকা দি কিনিছিলে বিয়োগ কৰক 2340 ৰ পৰা 2000 বিয়োগ কৰিলে আমি কিমান পাম 340 টকা এটা প্ৰফিট হ'ল এতিয়া আমি পাৰ্সেন্টেজত উলিয়াব লাগে প্ৰফিট পাৰ্সেন্ট ইকুৱেল আমি কি লিখিব পাৰিম চাওক কিমান প্ৰফিট হ'ল ওপৰত আপুনি প্ৰফিটটো লিখক প্ৰফিট আপন সদায় তলত কি লিখিব লাগিব আপুনি CP টো লিখিব লাগিব কষ্ট প্ৰাইসটো লিখিব লাগিব হেতু কথা আপোনালোকে মনত ৰাখিব আৰু পাৰ্সেন্টেজ উলিয়াবলৈ গৈ আছে সো পূৰণ কৰিব লাগিব 100 টা পূৰণ কৰিব লাগিব ইয়াৰ ইকুৱেল লিখক প্ৰফিট কিমান 340 আপন CP কিমান আছিল 2000 পূৰণ 100 এটা কটাকটি কৰক 0 0 কেনসেল গ'ল 0 0 কেনসেল গ'ল 0 0 কেনসেল গ'ল ইয়াতে কিমান থাকিলে 34 ইয়াতে তলত 2 আছে 2 17 কিমান হ'ব 2 17 34 হয়নে কিমান পালো আমি 17% ইয়াৰ শুদ্ধত্তৰ কি হ'ব প্ৰফিট পাৰ্সেন্ট কিমান 17% ইয়াৰ শুদ্ধত্তৰ হ'ব অপচন এ আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে ইয়াৰ শুদ্ধত্তৰ হ'ব অপচন এ নেক্সট প্ৰশ্নটো লিখিছো 3q স্কয়াৰ দৈৰ্ঘ্য 4q স্কয়াৰ প্ৰস্থ আৰু 2q উচ্চতাৰ এটা বাকচৰ আয়তন কিমান হয় অপচনবোৰ আপোনালোকে দেখা পাইছে চাওক এটো এটা বাকচ এই বাকচটোৰ দৈৰ্ঘ্য কিমান দিয়া আছে 3q স্কয়াৰ দিয়া আছে কিমান দিয়া আছে ইয়াৰ দৈৰ্ঘ্য 3q স্কয়াৰ দিয়া আছে আৰু প্ৰস্থ কিমান দিয়া আছে বহল কিমান দিয়া আছে বহল 4q স্কয়াৰ দিয়া আছে আৰু উচ্চতা কিমান দিয়া আছে এই উচ্চতাটো দিয়া আছে 2q দিয়া আছে এটা আমি কি উলিয়াব লাগে এই বাকচটোৰ আয়তন উলিয়াব লাগে তাৰ মানে ভলিউম উলিয়াব লাগে ভলিউম উলিয়া সূত্ৰটো আমি জানো আয়তন উলিয়া সূত্ৰটো হৈছে দৈৰ্ঘ্য পূৰণ প্ৰস্থ পূৰণ উচ্চতা সো আমি ডাইৰেক্ট ইয়াতে লিখি দিছো আপোনালোকৰ সুবিধাৰ্থে আয়তন উলিয়া সূত্ৰটো হৈছে দৈৰ্ঘ্য পূৰণ প্ৰস্থ পূৰণ উচ্চতা সব ভলিউম ইকুৱেল আমি লিখিব পাৰিম ইয়াৰ দৈৰ্ঘ্য কিমান দিয়া আছে লেংথ দিয়া আছে 3q স্কয়াৰ পূৰণ প্ৰস্থ কিমান দিয়া আছে ব্ৰেড কিমান দিয়া আছে 4q স্কয়াৰ ইনটু উচ্চতা কিমান দিয়া আছে হাইট দিয়া আছে 2q 3 4 গুণ কিমান হ'ব 3 4 গুণ 12 2 12 24 পালো হয়নে 24 এতিয়া কি q স্কয়াৰ আছে q স্কয়াৰ ইয়াতে এটা q আছে আমি এতিয়া কিমান পাম qৰ ঘাত কিমান হ'ব 5 হ'ব কাৰণ ইয়াতে qত ওপৰত দুটা ঘাত আছে ইয়াতে দুটা ঘাত ইয়াৰ ওপৰত কি এটা আছে সো কি হ'ব qৰ ঘাত কিমান হ'ব 5 হ'ব
সো আমি কিমান পালো 24 q টু দ্য পাৱাৰ অফ 5 আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপচন কোড আছে ইয়াৰ শুদ্ধ উত্তৰ অপচন বি ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন বি 24 কিউৰ কিমান আছে ঘাত 5 আছে 24 কিউ টু দ্য পাৱাৰ অফ 5 নেক্সট প্ৰশ্নটোলৈ আহিছো ইয়াতে কি কৈছে চাওক যদি x is equal to 3 হয় তেনেহলে x into x plus 7 minus 2 ৰ মান কিমান হ'ব ইয়াতে কি কৈছে x equal দিয়া আছে 3 দিয়া আছে আমি উলিয়াব লাগে x ৰ মান উলিয়াব লাগে হয়নে x into x plus 7 minus 2 ঠিক আছে এতিয়া আমি x ৰ ভ্যালুটো ইয়াতে কি কৰিম পুট কৰিম x ৰ ঠাইত আমি কি লিখিম 3 লিখিম 3 plus 7 minus 2 ঠিক আছে এতিয়া চাওক সদায় আমি ব্ৰেকেটৰ কামটো আগত কৰিব লাগিব according to বটমাছ সো ব্ৰেকেটৰ কামটো আমি আগত কৰি লম 3 আৰু 7 যোগ কৰিলে কিমান পাম 10 পাম minus 2 ইয়াৰ ইকুৱেল আমি কি লিখিব পাৰিম এটোটো পূৰণ 3 পূৰণ 10 পূৰণ 2 এতিয়া পূৰণটো আগত কৰি ল'ব লাগিব 3 গুণ কিমান হ'ব 30 minus 2 এটো বটমাছৰ ৰুল ফ্লো কৰিছে বটমাছৰ ওপৰটো আমি ভিডিও বনাম আপোনালোকে চাই থাকিব সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব 28 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে নেক্সট প্ৰশ্ন দেখা পাইছে হোৱাট ইজ দ্য স্কয়াৰ ৰুট অফ x টু দি পাৱাৰ অফ 16 মানে কি x ৰ ঘাত কিমান আছে 16 আছে 16 ৰ বৰ্গমূল কিমান হ'ব ইয়াৰ উত্তৰ কি হ'ব চাওক x টু দি পাৱাৰ অফ 16 আছে ইয়াৰ আধাটো ললে হৈ গল সো ইয়াৰ বৰ্গমূল কি হ'ব x টু দি পাৱাৰ অফ 8 মানে 16 ৰ আধা কিমান 8 সো ইয়াৰ শুদ্ধ উত্তৰ অপচন সি ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন সি মই এটা এক্সাম্পল দিছো আপোনালোকক চাওক 10 হয়নে 10 স্কয়াৰ তাৰ মানে কি 10 পূৰণ 10 কিমান হ'ব 100 100 টো এটা বৰ্গ সংখ্যা এই 100 টোৰ বৰ্গমূল কিমান হ'ব স্কয়াৰ ৰুট কিমান হ'ব 10 হ'ব যেহেতু 10 দুটা পূৰণ কৰিলে আমি 100 পাম হয়নে চাওক 100 পূৰণ 100 তাৰ মানে 100 স্কয়াৰ ইকুৱেল 100 পূৰণ 100 সমান কিমান হ'ব 10000 হ'ব ঠিক আছে 10000 টোক আমি কেনেকৈ লিখিব পাৰো ইয়াতে চাওক শূন্য চাৰিটা আছে 10 টু দি পাৱাৰ অফ 4 লিখিব পাৰো হয়নে যেহেতু চাওক এটা কথা লক্ষ্য কৰক আপোনাক যদি এটা সোধা হয় 10 টু দি পাৱাৰ অফ 4 ইয়াৰ বৰ্গমূল কিমান হ'ব 100 হ'ব হয়নে 100 হ'ব ইয়াৰ বৰ্গমূল কিমান হ'ব 100 হ'ব 100 টো আমি কেনেকৈ লিখিব পাৰো পাৱাৰত 10 স্কয়াৰ লিখিব নোৱাৰো নে 10 স্কয়াৰ লিখিব নোৱাৰো নে কাৰণ 10 স্কয়াৰ মানে কি 10 স্কয়াৰ মানে কি 10 দুটা পূৰণ হৈ থকা এটা পাৱাৰটো লক্ষ্য কৰক এটো দেখিছে নে এটো পাৱাৰ কিমান আছিল 4 আছিল ইয়াত পাৱাৰ কিমান হ'ল কি 2 তাৰ মানে 4 ৰ আধা হৈছে নে আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে সো এনে ধৰণৰ প্ৰশ্ন আহিলে আপোনালোকে ডাইৰেক্ট কি কৰি দিব বৰ্গমূল উলিয়াব লগা হলে ঘাতটোৰ আধা কৰি দিব যুগ্ম সংখ্যাটো থাকিলে তাৰ আধা কৰি দিলে হৈ গল আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে এই প্ৰশ্নটো ক্লাস 8 এনসিআৰটি বুকৰ 12 নং চেপ্টাৰটোৰ প্ৰশ্ন হয় এক্সাক্ট এনেকুৱা এটা প্ৰশ্ন আছে সো আপোনালোকে এনসিআৰটি কিতাপবোৰ সংগ্ৰহ কৰি ল'ব ক্লাস এটলিষ্ট ক্লাস 8 লৈকে আপোনালোকে গণিতটো কমপ্লিট কৰিব 6 7 5 6 7 8 বিশেষকৈ আপোনালোকে ক্লাস 8 ৰ গণিতখন বেছিকৈ চাব যিসকলে ফৰ্থ গ্ৰেডৰ কাৰণে এপ্লাই কৰিছে থাৰ্ড গ্ৰেডৰ কাৰণে যিসকলে এপ্লাই কৰিছে আপোনালোকে 10 লৈকে এটলিষ্ট চাব ক্লাস 8 টো চাবই 8 9 10 এই এনসিআৰটি মেথছ বুকখন আপোনালোকে চাব পাৰে চেপ্টাৰ 12 এক্সপোনেন্টছ ইন পাৱাৰ এই চেপ্টাৰটোৰ পৰা প্ৰশ্ন লৈছে মই আপোনালোকক দেখুৱাই দিছো কোনটো প্ৰশ্ন চাওক এইটো প্ৰশ্ন লৈছে এক্সাম্পল 4 দেখা পাইছে আপোনালোকে মই অকমান জুম কৰি দিছো দেখা পাইছে এক্সাম্পল 4 নম্বৰটো 1 নম্বৰ প্ৰশ্নটো লৈছে একদম সেম টু সেম প্ৰশ্ন ডাইৰেক্ট কপি পেস্ট কৰিছে সো আপোনালোকে ক্লাস 8 ৰ এনসিআৰটি বুকখন চাব ইয়াৰ পৰা কেইবাটাও প্ৰশ্ন আহিছে আগৰ DHS পৰীক্ষাবোৰত পাছত আমি এনসিআৰটি বুকৰ পৰা গণিতৰ ক্লাছবোৰ কৰিম আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই এতিয়া আমি সলভ আউট কৰিবলৈ চেষ্টা কৰিম চাওক ইয়াতে কি কৈছে আমি ইয়াক কেনেকৈ পাতিব পাৰিম ইয়াত আছে 2 টু দা ইয়াত কি আছে 2 টু দা পাৱাৰ অফ 5 এই হৰণটো আমি ডাইৰেক্ট এনেকৈ লিখিছো 2 টু দা পাৱাৰ অফ
8 আৰু ইয়াতো পাৱাৰ আছে ঘাত কিমান আছে 5 আছে পূৰণ কি আছে 2 to the power of -5 আছে এতিয়া আমি এটা সূত্র জানিব লাগিব চাওক ইয়াতে লিখি দিছো চাওক a to the power of m a to the power of n চাওক a to the power of m divided by a to the power of n ইয়াৰ ইকুৱেল আমি কি লিখিব পাৰো চাওক ইয়াত বেস টু a মিলি আছে হয়নে এটো সূত্র ফৰ্মুলা a to the power of m minus n এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব লাগিব আমি পাছৰ ভিডিওবোৰত ইয়াৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিম সো ইয়াৰ ঠাইত আপুনি কি লিখিব পাৰিব ইয়াতে 2 হয়নে মিলি আছে নে বেসটো সেম আছে সো পাৱাৰটো তেতিয়া আপুনি কি কৰিব according to a ফৰ্মুলা কি কৰিম 2 ঘাতত কি থাকিব ইয়াতে চাওক m minus n হয়নে m minus m ইয়াত m ৰ মান কি আছে 5 আছে 5 minus n ৰ মান কি আছে 8 আছে ঠিক আছে power of to the power of 5 into 2 to the power of -5 ইয়াতে কি আছে চাওক into 2 to the power of -5 ইয়াৰ ইকুৱেল কি লিখিব পাৰিব চাওক আচ্ছা সব 5 ৰ পৰা 8 বিয়োগ কৰিব নোৱাৰিম 8 ৰ পৰা 5 মানে কি উল্টা বিয়োগ হ'ব ইয়াতে কি আছে প্লাস প্লাস মাইনাস 8 ৰ পৰা 5 গলে কিমান হ'ব 3 আৰু কোনটো ডাঙৰ 8 ডাঙৰ নে 5 ডাঙৰ 8 ডাঙৰ 8 ৰ আগত কি চিন আছে মাইনাস আছে সো -3 হ'ব 5 into 2 to the power of -5 a to the power of m to the power of n ইয়াৰ ইকুৱেল আমি কি লিখিব পাৰো a to the power of m into n এটা সব এই দুটা আমি পূৰণ কৰিব পাৰিম পাৱাৰটো আমি কি কৰিব পাৰিম পূৰণ কৰিব পাৰিম পাৱাৰ আমি পূৰণ কৰিব পাৰিম according to ফৰ্মুলা 3 দুগুণ সব 3 5 গুণ কিমান হ'ব 15 মাইনাস আছে -15 হ'ব into 2 to the power of -5 সব এই বেসটো যদি সেম থাকে তেতিয়া পাৱাৰটো আমি কি কৰিব পাৰো যোগ কৰিব পাৰো তাৰ মানে এটো সূত্ৰ সব a to the power of m into a to the power of n ইয়াৰ ইকুৱেল আমি কি লিখিব পাৰো a m plus n এটো সূত্ৰ সো এই বেসটো সেম আছে হয় সো বেসটো আমি এটা কমন ললো 2 কমন ললো পাৱাৰটো আমি যোগ কৰিম -15 প্লাস কি হ'ব -5 ইয়াক সলভ কৰিম আমি 2 এটা সব এটো কি হ'ব -15 প্লাস মাইনাসে মাইনাস হ'ব ইয়াৰ ইকুৱেল কি লিখিব পাৰিম 2 to the power of ইয়াত -15 -5 মাইনাস কি হ'ব প্লাস হ'ব হয়নে সো কি হ'ব -20 2 to the power of -20 ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব চাওক ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে বা আপোনালোকে এটো এনেকেও লিখিব পাৰে চাওক 2 to the power of -20 টোক আপুনি এনেকেও লিখিব পাৰে পাছত আমি সবিশেষ আলোচনা কৰিম এনেকেও লিখিব পাৰে 1/2 to the power of 20 এনেকেও লিখিব পাৰে প্ৰশ্নৰ অপচনবোৰত এনেকেও থাকিব পাৰে কেতিয়াবা হেতুৰ ওপৰত আমি পাছত আলোচনা কৰিম নেক্সট প্ৰশ্নটোলৈ আহিছো ইয়াত কি কৈছে এটা থাকত 20 মিলিমিটাৰ ডাঠ 5খন কিতাপ আৰু 0.016 মিলিমিটাৰ ডাঠ 5খন কাগজ আছে গোটেই থাকটো কিমান ডাঠ সব ইয়াতে কি কৈছে 20 মিলিমিটাৰ ডাঠ 5খন কিতাপ আছে কিমান মিলিমিটাৰ 20 মিলিমিটাৰ তেনেহলে 5খন কিতাপৰ ডাঠ কিমান হ'ব পূৰণ কৰিব লাগিব 20 পূৰণ 5 হয়নে 5 20 কিমান হ'ব 100 মিলিমিটাৰ হ'ল আৰু ইয়াত কি কৈছে 0.06 মিলিমিটাৰ ডাঠ 5খন কাগজ আছে কেইখন কাগজ আছে 5খন কাগজ আছে তেনেহলে 0.016 ৰ লগত আমি কি পূৰণ কৰিব লাগিব 5 পূৰণ কৰিব লাগিব সব পূৰণ কৰক 5 6 গুণ কিমান হ'ব 30 30 ৰ 0 3 উলিলে 5 1 গুণ 5 6 7 8 5 ৰ লগত 0 পূৰণ কৰিলে 0 হ'ব এতিয়া চাওক আমি দশমিকটো দিব লাগিব কেইটাৰ আগত দশমিকটো আছে 1 2 3 তিনটাৰ আগত দশমিক আছে সো পূৰণ ফলত তিনটাৰ আগত দশমিকটো দিব লাগিব 1 2 3 তিনটাৰ আগত দশমিক দিলো তিনটাৰ আগত আমি দশমিক দিলো কিমান পালো ইয়াৰ ডাঠ কিমান হ'ব 0.08
এই জিৰ'টো পাছত দি থকা নথকা একেই কথা সো ইয়াৰ লগত যোগ কৰিব লাগিব এই 5খন কিতাপৰ ডাঠ কিমান আছিল 100 মিলিমিটাৰ হ'ল আৰু 5খন কাগজৰ ডাঠ কিমান হ'ল 0.08 সো আমি 100 লগত যোগ কৰিম পইণ্টৰ পাছত একো নাই কাৰণে 0 দিছো দশমিকটো হতে আমি মিলাই ল'ব লাগিব 0.8 ঠিক আছে 0.0 তাৰমানে 100.08 গোটেই ঠাকটো কিমান ডাঠ কিমান হ'ব 100.08 100.08 সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব আৰু এটা আমি কি হলৈছো মিলিমিটাৰ হয়নে এটা সব মিলিমিটাৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন এ আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে ইয়াতো কি আছে 100.08 আছে কিন্তু সেন্টিমিটাৰত আছে এটো সেন্টিমিটাৰ নহয় এটো মিলিমিটাৰ সো সি টু অপচন নহয় নেক্সট প্ৰশ্নটো আহিছো ইয়াতে কি কৈছে এটা খোৱা পানীৰ ফেক্টৰীত এটা যন্ত্ৰই 6 ঘণ্টাত 840 বটল পানী ভৰাব পাৰে 5 ঘণ্টাত ই কিমান বটল পানী ভৰাব ইয়াৰ প্ৰশ্নত কি কৈছে এটা খোৱা পানীৰ ফেক্টৰীত এটা যন্ত্ৰই 6 ঘণ্টাত কিমান ভৰাই 440 বটল পানী ভৰাই তেনেহলে 1 ঘণ্টাত কিমান ভৰাব হেতু উলিয়াই ল'ব লাগিব 1 ঘণ্টাত কিমান ভৰাব চাওক 1 ঘণ্টাত কিমান ভৰাব 1 ঘণ্টাত 840 ক আমি কিহেৰে হৰণ কৰিব লাগিব চাওক কিমান ঘণ্টাত 840 বটল পানী ভৰাই কিমান ঘণ্টাত 6 ঘণ্টাত সো আমি 6 ৰে হৰণ কৰিব লাগিব 6 ৰে হৰণ কৰিলে কি 1 ঘণ্টাত কিমান বটল পানী ভৰাব পাৰিব এটো ওলাই যাব আমি হৰণ কৰিম 6 14 কিমান 84 হয়নে 6 14 কিমান পালো 84 শূন্য এটা আছে শূন্য এটা দি দিও 1 ঘণ্টাত 140 টা বটল পানী ভৰাব পাৰে এইটো যন্ত্ৰই या 5 ঘণ্টাত ই কিমান বটল পানী ভৰাব 1 ঘণ্টাত চাওক 1 ঘণ্টাত 140 টা বটল পানী ভৰাব পাৰে সো 5 ঘণ্টাত কিমান ভৰাব পাৰিব 5 ঘণ্টাত 5 পূৰণ কৰিব লাগিব 140 ৰ লগত 5 পূৰণ কৰিলে হৈ গল শূন্য হয়নে সব 5 4 গুণ 20 ৰ শূন্য 2 কৰিলে 5 গুণ 5 6 7 ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন বি আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 700 টা বটল পানী ভৰাব পাৰিব নেক্সট প্ৰশ্নটো আহিছো ইয়াতে কি কৈছে -3 টু দি পাৱাৰ অফ m plus 1 into -3 to the power of 5 is equal to -3 to the power of 7 হলে m ৰ মান নিৰ্ণয় কৰা m ৰ মানটো আমি নিৰ্ণয় কৰিব লাগে -3 m plus 1 into -3 to the power of 5 is equal to কি আছে -3 to the power of 7 ইয়াতে সব বেসটো কি আছে সেম আছে -3 বেসটো সেম আছে হনে ওপৰত ঘাত আছে আমি সূত্ৰটো জানো সো আমি ডাইৰেক্ট কি কৰিব পাৰিম বেসটো কমন ল'ব আপোনালোকে বেস যদি সেম থাকে বেসটো কমন ল'ব পাৰে তে কি কৰিম এই ওপৰটো আমি যোগ কৰিব লাগিব m plus 1 ইয়াৰ ঘাত আৰু এটো কি ইয়াৰ ওপৰত কি ঘাত কিমান আছে 5 আছে 5 টো যোগ কৰক ইয়াৰ ইকুৱেল কি হ'ব -3 to the power of 7 -3 to the power of 5 আৰু 1 যোগ কৰিব পাৰিম m plus কি পালো 6 পালো ইয়াৰ ইকুৱেল টু কি আছে -3 to the power of 7 এটা কথা মন কৰক ইয়াতে কমন সেন্সৰ কথা ইয়াৰ পাৱাৰ কি আছে 7 আছে বেসটো তো সেম আছে -3 আছে ইয়াতো -3 আছে বেসটো সেম নহলে বেলেগ কথা কিন্তু ইয়াত বেসটো সেম আছে সো এটো সমান আছে কেতিয়া সমান হ'ব ইয়াত পাৱাৰ 7 আছে ইয়াতটো পাৱাৰ 7 থাকিব লাগিব হয়নে তেনেহলে m ৰ মান কিমান হ'ব ইয়াতো 6 এটা আছে m ৰ মান obviously 1 হ'ব লাগিব তেতিয়া 1 + 6 তাৰমানে 7 হ'ব আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে সো m ৰ মান কি হ'ব লাগিব 1 হ'ব লাগিব সো ইয়াৰ পৰা আমি গম পালো যে m ইকুৱেল কিমান হ'ব 1 আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন এ নেক্সট প্ৰশ্নটো আহিছো ইয়াতে কি কৈছে এখন বেৰ সাজোতে 15 জন কৰ্মীৰ 48 ঘণ্টা লাগিলে সেই একেটা কাম 30 ঘণ্টাত কৰিবলৈ কিমান জন কৰ্মী লাগিব এটো টাইম এণ্ড ওয়াৰ্কৰ প্ৰশ্ন হয় সব ইয়াতে কামটো সেম আছে কামটো কি আছে সেম আছে কাম একেই ডাইৰেক্ট মই ট্ৰিকটো আপোনালোকক কম বা ডাইৰেক্ট কেনেকৈ উলিয়াব সব এনেকৈ লিখি লব আপোনালোকে W1 তাৰ মানে ওয়াৰ্কাৰটোৰ কথা কৈছো ইনটু কিমান ঘণ্টা H1 ইয়াৰ ইকুৱেল কি লিখিব পাৰে যেহেতু কামটো একেই থাকিব লাগিব ইয়াতে কৈছে নহয় সেই একেটা কামকে 30 ঘণ্টা কৰিবলৈ কিমান জন কৰ্মী লাগিব ইয়াতে ওয়াৰ্কটো লিখক আৰু ঘণ্টাটো H2 প্ৰথমে ইয়াতে সব
15 জন কৰ্মী 48 ঘণ্টাত এইটো এটা কাম হয়নে এই কি কৈছে বেৰ এইটো এটা এই বেৰটো সাজিব লাগে কিমানজন ৱৰ্কাৰ আছিলে ৱৰ্কাৰ্ছ আছিলে 15 জন আছিলে কিমান ঘণ্টাত কামটো কমপ্লিট কৰিছিলে 48 ঘণ্টাত কমপ্লিট কৰিছিলে এই একেটা কামকে এতিয়া কি কৈছে 30 ঘণ্টাত কমপ্লিট কৰিবলৈ কিমানজন ৱৰ্কাৰ লাগিব আমি নেজানো সো ৱৰ্কাৰ 2 টো W2 বুলি লিখি থৈছো ঘণ্টাটো আমি গম পালো 30 ঘণ্টাত কমপ্লিট কৰিব লাগিব হয়নে 30 লিখক এতিয়া W2 ৰ মান আপুনি উলিয়াব নোৱাৰিবনে অবিয়াসলি পাৰিব ইয়াক আমি সলভ কৰিম কেনেকৈ কৰিম চাওক W লগত 30 পূৰণ হৈছে 30 টো আমি লেফট সাইডত আনিলে কি হ'ব চাওক 15 into 48 এই তলত গুছি আহিব 32 ইকুৱেল W2 হয়নে ইয়াক আমি কটাকটি কৰিব পাৰিম নিশ্চয় পাৰিম 2 15 কিমান হ'ব 30 এতিয়া 48 কো কটাকটি কৰিব পাৰিম 2 24 কিমান হ'ব 48 সো গম পালো আমি ৱৰ্কাৰ কিমানজন ৱৰ্কাৰ লাগিব 24 জন ৱৰ্কাৰ লাগিব কাম কৰা মানুহ কিমানজন লাগিব 24 জন মানুহ লাগিব তেতিয়া 30 ঘণ্টাত একেটা কামকে কমপ্লিট কৰিব তাৰ মানে কি 15 জন ৱৰ্কাৰে 48 ঘণ্টাত কৰিব পৰা কামটো 30 ঘণ্টাত 24 জন ৱৰ্কাৰে কৰি কমপ্লিট কৰিব পাৰিব আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন ডি টাইম এণ্ড ৱৰ্কৰ ওপৰতো আমি ভিডিঅ' বনাম আগতে আমি বনাইছোই আপোনালোকে চাব পাৰে ডেসক্ৰিপচন বক্সত লিংক দিয়া থাকিব তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব আমি পাছৰ ভিডিঅ'বোৰতো টাইম এণ্ড ৱৰ্কৰ ওপৰতো ভিডিঅ' বনাম প্ৰতিটো টপিক আমি তত্নকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব